2026 APSC নোটিফিকেশন কেতিয়া আহিব আটাইতকৈ ডাঙৰ আমাৰ মনত প্ৰশ্ন এইটোৱে লেটস ডিসকাস এই বছৰ আছে ইলেকশন ওকে আৰু ইলেকশনত লাগে মডেল কোড অফ কন্ডাক্ট যেতিয়া এপ্লাই হয় তেতিয়া হলে কোনো ধৰণৰ গভৰ্ণমেন্টে নোটিফিকেশন বা ৰিক্ৰুটমেন্টৰ কথা এনাউন্স কৰিব নোৱাৰে তো ইলেকশনৰ আগে মডেল কোড অফ কন্ডাক্ট লাগে তো মডেল কোড অফ কন্ডাক্ট লগাৰ আগতেই এপিএসসি নোটিফিকেশন ৰিলিজ কৰিব লাগিব আৰু কিহৰ কাৰণে কৰিব লাগিব বিকজ আসাম ক্যাবিনেটৰ ডিসিজন হৈছে যে এপিএসসি সিসি প্ৰত্যেক বছৰতে কন্ডাক্ট হ'ব তাৰ মানে মডেল কোড অফ কন্ডাক্ট লগাৰ আগতে এপিএসসি নোটিফিকেশন অহাটো খাটাং কিহৰ কাৰণে বিকজ ইয়াৰ যেটো ইন্টাৰনেল ডিপাৰ্টমেন্টাল স্ক্ৰুটিনি হেতু চলি আছে ঠিক আছে সো আমি এক্সপেক্ট কৰিব পাৰো নোটিফিকেশন ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে আৰু একদম লেট যদি হয় তেতিয়া হলে মাৰ্চৰ 2026 আৰু ইয়াতকেও যদি বেছি লেট হৈ যায় দেন কি হ'ব তেতিয়া হলে তো আপোনাৰ জুন মাহমান পাই যাব পাৰে ইলেকশনৰ পিছতে হ'ব ঠিক আছে এটি এক্স্যাক্টলি কি হ'ব গৈ আছে একদম 100% গ্যাৰান্টি দি পিনে তো একো কথা ক'ব পৰা নাযাব যেহেতু এটো এপিএসসিৰ নিজৰ ইন্টাৰনেল কথা দেন অলসো এটা প্ৰেডিকচন কৰিব পৰা যায় যে আপোনাৰ মাৰ্চ মাহত নোটিফিকেশন ওলোৱা বা ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে নোটিফিকেশন ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে যদি কিবা কাৰণে মাৰ্চ মাহত নোটিফিকেশন নোলায় তেতিয়া হলে কিন্তু হেতু আপোনাৰ ইলেকশনৰ পিছতহে নোটিফিকেশনটো ওলাব ঠিক আছে হেতু সদায় আপোনালোকে মনত ৰাখিব যদি মাৰ্চ মাহত ইলেকশন মানে নোটিফিকেশন ওলায় তেতিয়া হলে জুন বা জুনৰ লাষ্টৰ ফালে আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশন কন্ডাক্ট হ'ব অক্টোবৰ মাহত আমাৰ মেইনছ এক্সামিনেশন কন্ডাক্ট হ'ব আৰু ইন্টাৰভিউ জানুৱাৰী মাহত 2027 কন্ডাক্ট হ'ব মই এটা এক্সপেক্টেড টাইমলাইন আপোনালোকৰ ওচৰত প্ৰভাইড কৰিলো কথাটো হ'ল যে যেতিয়াই নোটিফিকেশন নাহক কিয় আমাৰ মেইনলি প্ৰিপাৰেচনটো হেনকা ধৰণে হৈ থাকিব লাগিব সব আমি সাম যে এনেকুৱা ধৰণে মানে পঢ়িম যে নোটিফিকেশন যেটো হয় সেই নোটিফিকেশনটো মাৰ্চ মাহতে আহিব আৰু আমি যদি হেনেকে পঢ়ি থাকো তেতিয়া হলে উইন উইন সিচুৱেচন থাকিব বিকজ কিহৰ কাৰণে যদি নোটিফিকেশন আহে তেতিয়া হলে আমি ৰেডি হৈ থাকিম আৰু যদি কেনেবাকে নোটিফিকেশন নাহেও দেন অলসো আমি সদায় ৰেডি হৈ থাকিম আৰু আমাৰ কাৰণে এটা আৰু ভাল কথা হ'ব ৰাইট বুজি পাইছে আৰু এটা কথা প্ৰশ্ন থাকে যে আমাৰ ভ্যাকেন্সি কিমান হ'ব সো লাষ্ট ইয়াৰৰ যেটো ট্ৰেন্ড চাও এটোটো একদম হিউজ ভ্যাকেন্সি আছিল 2022 ওকে সো তাত আপোনাৰ 13টা ভ্যাকেন্সি আছিল 2024 ত 235 টা আছিল অলপ কমিলে তাৰ পিছত আকৌ লাষ্ট যেটো হৈছিল 2025 ত এক্সামিনেশন তো হেতুত আপোনাৰ 289 টা ভ্যাকেন্সি ওলাইছিল তো এতিয়াৰ যেটো আপোনাৰ ডিপাৰ্টমেন্টাল স্ক্ৰুটিনি চলি আছে তাৰ মতে এক্সপেক্টেড এটা ভ্যাকেন্সি আমি যদি চাও 250 ৰ পৰা 350 লৈকে ভ্যাকেন্সি অহাৰ কিন্তু সম্ভাৱনা আছে ঠিক আছে সো আগতকৈ বেছি হোৱাৰ সম্ভাৱনা মানে ভ্যাকেন্সি অহাৰ সম্ভাৱনা আছে হেতু কাৰণে আপোনালোকে বহুত বেছি ভাল ধৰণে পঢ়িব লাগে ঠিক আছে আৰু পঢ়াৰ কাৰণে আপোনালোকে আমাৰ কোৰ্সেস যেটো আছে সেই কোৰ্সেস খিনিটো কনসিডাৰ কৰিবই পাৰে ফাউন্ডেশন কোৰ্স ৰিসেন্টলি স্টাৰ্ট হৈছে এইটো কোৰ্স জয়েন কৰিব পাৰে তাত প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তিনিটা স্টেজ কভাৰ হোৱাকে থাকিব কোৰ্সেস খিনি আৰু অকল কেৱল মাত্ৰ প্ৰিলিমছ ক্ৰেশ কোৰ্সও अवेलेबल আছে হেতু কোৰ্স জয়েন কৰিব পাৰে জাস্ট আপোনালোকে এই নাম্বাৰটোত ফোন কৰিলে আপুনি বিতংকৈ জানিব পাৰিব ঠিক আছে তাৰ উপৰিও আপুনি যদি ভাবিছে যে নহয় মোৰ প্ৰিলিমছৰ কাৰণে তো মই কনফিডেন্ট হয় কিন্তু মেইনছৰ কাৰণে মোক গাইডেন্সৰ দৰকাৰ আছে তেতিয়াহলে ইয়াৰ পৰাও আপুনি মেইনছ গাইডেন্স প্ৰগ্ৰাম ল'ব পাৰে তাৰ উপৰিও আমাৰ মানে জিএস পেপাৰ 5 দেন এথিক্স আছে এইবোৰৰো কোৰ্স আছে আমাৰ জাস্ট অফিশিয়াল যেটো ওয়েবসাইট আছে হেতু ভিজিট কৰিলে হ'ব ঠিক আছে আৰু কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে হেতু আমাক জনাব আমি হেতুৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম ধন্যবাদ